ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা কেইটামান আঁচনিৰ ওপৰত আহি পৰিছে ভাল খবৰ। তো বন্ধুসকল আপুনিও যদি এইকেইটা আঁচনি এপ্লাই কৰিছিলে তো বন্ধুসকল আপোনালোকে এতিয়া অতি সোনকালে আপোনালোকে সেই বেংক একাউণ্টত আপোনালোকে এই টকাকেইটা লাভ কৰিব। তো বন্ধুসকল কোনকেইটা আঁচনিৰ ওপৰত ভাল খবৰ আহি পৰিছে তো আপোনালোকক মই এতিয়া জনাই আছোঁ। তো বন্ধুসকল প্ৰথমটো আঁচনি হৈছে স্বচ্ছ ভাৰত মিছন। হয় বন্ধুসকল আপুনি যদি চৰকাৰী ফ্ৰী টয়লেটৰ কাৰণে আপোনালোকে যদি আবেদন কৰিছিলে তো বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰ আছে। তো বৰ্তমান যোনটো নেকি চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে যে ফেব্ৰুৱাৰী মাহৰ আপোনাৰ ফেব্ৰুৱাৰী 25 তাৰিখে সেই আপোনাৰ চৰকাৰী ফ্ৰী টয়লেটৰ আপোনাৰ টকাটো লাভ কৰিব। অৰ্থাৎ যিসকলে আপোনালোকে আবেদন কৰিছিলে তো সেইসকল লোকে আপোনালোকে লাভ কৰিব তো ফেব্ৰুৱাৰী 25 তাৰিখে। তো বন্ধুসকল তাৰ ওপৰত যোনখন নেকি লিষ্ট বৰ্তমান মুকলি হৈছে, যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে আপোনালোকে এইটো মাহতে আপোনালোকে সেই 18,000 টকা আপোনালোকে চৰকাৰী ফ্ৰী টয়লেটৰ টকা লাভ কৰিব। তো বন্ধুসকল আপুনি যদি সেই লিষ্টখন চাব বিচাৰে যে আপোনাৰ সেই লিষ্টখনৰ নামটো আছেনে নাই আপোনালোকে মোক কমেণ্ট কৰিব, মই তাৰ ওপৰত এটা ভিডিঅ' বনাই দিম। আপোনালোকে কেনেধৰণে যোনখন নেকি লিষ্ট বৰ্তমান ওলাই আহিছে আপোনালোকে মোবাইলৰ পৰা আপোনাৰ নামটো আছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। তো বন্ধুসকল এতিয়া আপোনালোকক মই 2 নম্বৰ যোনটো নেকি খবৰ আহি পৰিছে যোনটো নেকি বৰ্তমান চৰকাৰৰ ফালৰ পৰা তো সেইটো হৈছে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। তো বন্ধুসকল আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছে যে আপোনালোকে সেই টকাটো কেতিয়া লাভ কৰিব, চৰকাৰে আপোনালোকক সেই টকাটো কেতিয়া দিব। তো বন্ধুসকল ফাইনেলি তাৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ যে যিসকল মহিলাই আপোনালোকে এই টকাটো লাভ কৰিব তো আপোনালোকে ফেব্ৰুৱাৰী মাহতে সেই টকাটো আপোনালোকক দিয়া হ'ব। কিন্তু বন্ধুসকল আপোনালোকক ফেব্ৰুৱাৰী প্ৰথম ভাগতে দিয়া কথা আছিলে, অৰ্থাৎ আপোনালোকক ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সেই টকাটো দিয়া কথা আছিলে। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে চৰকাৰৰ কিছুমান ইছ্যুৰ কাৰণে আপোনালোকে সেই 10 তাৰিখৰ ভিতৰত আপোনালোকে টকাটো দিব নোৱাৰিলে। তো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ আপোনালোকৰ লাষ্টৰ ভাগলৈ সেই টকাটো দিয়াৰ কথা কৈছে। কিন্তু বন্ধুসকল ফাইনেল ডেটটো দিয়া নাই, যে কৈছে যে ফেব্ৰুৱাৰী লাষ্টত তো ফেব্ৰুৱাৰী শেষৰ ফালে আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল এইটোৱে মহিলা উদ্যমিতা আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা বৰ্তমান খবৰ আহি পৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই 3 নম্বৰ আঁচনিটোৰ বিষয়ে জনাই আছোঁ যোনটো হৈছে অৰুণোদয় আঁচনি। তো বন্ধুসকল আপোনালোক যিসকল লোকে বৰ্তমান আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে আৰু যিসকল লোকে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে আপোনালোকে আবেদন কৰিলে তো বন্ধুসকল আপোনালোকে এতিয়া সেই টকাটো কেতিয়া পাব। তো বন্ধুসকল প্ৰথম আপোনালোকক মই জনাই আছোঁ যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে অৰুণোদয় আঁচনিৰ ওপৰত। তো বন্ধুসকল এইবাৰ আপোনালোকে সকলো লোকে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা লাভ নকৰে। তো বন্ধুসকল যোনটো নেকি খবৰ আহিছে হাজাৰ হাজাৰ মহিলাও বৰ্তমান নাম কৰ্তন কৰিছে। তো বন্ধুসকল আপুনি যদি কিছুমান এনেধৰণৰ ভুল কৰিছে তো তেতিয়া বন্ধুসকল আপোনালোকে সেই টকাটো এইবাৰ লাভ নকৰিব। তো বন্ধুসকল কথাটো হ'ল যোনটো নেকি বৰ্তমান চৰকাৰৰ ফালৰ পৰা আপডেট আহিছে যে এনেধৰণৰ কিছুমান ভুৱা হিতাধিকাৰী আছে। তো যেনেধৰণে সিহঁত আপোনালোকৰ 4 চকীয়া বাহন বা আপোনালোকৰ আৰ্থিক ঘৰৰ অৱস্থা ভাল লগতে আপোনালোকৰ বছৰেকী ইনকম আপোনাৰ 2 লাখতকৈ বেছি তো সেইসকল লোকৰ বৰ্তমান আপোনাৰ নাম কৰ্তন কৰি আছে। আৰু যিসকল লোকে কিছুমান ভুৱা তথ্য দি যদি আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰি আহিছে তো সেইসকল লোকৰো আপোনালোকে সেই অৰুণোদয় আঁচনিৰ পৰা নাম বৰ্তমান কৰ্তন কৰিছে। তো বন্ধুসকল আপোনাও যদি এনেধৰণৰ আপোনালোকে ভুল কৰি আপোনালোকে যদি সেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে তো বন্ধুসকল আপোনালোকে নিজে আপোনালোকে সেই অৰুণোদয় আঁচনিৰ পৰা আপোনালোকৰ নাম কৰ্তন কৰক। যদি বন্ধুসকল আপোনালোকে চৰকাৰৰ ফালৰ পৰা আপুনি এনেধৰণৰ ভুৱা তথ্য দি আপুনি যদি অৰুণোদয় আঁচনিৰ টকা লাভ কৰি আহিছে বুলি আপোনালোকে তাত তথ্য পায় তো তেতিয়া বন্ধুসকল আপোনালোকে সেই অৰুণোদয় আঁচনি জৰিমনা ভৰিব লাগিব। অৰ্থাৎ আপোনালোকে যিমানটো কিস্তি লাভ কৰিলে তো আপোনালোকে গোটেই টকা আপোনালোকে চৰকাৰক ৰিটাৰ্ণ কৰিব লাগিব আৰু তাৰে লগতে আপোনালোকে জেললৈ যাবলগীয়া হ'ব পাৰে, যোনটো নেকি বৰ্তমান অৰুণোদয় আঁচনিৰ ওপৰত খবৰ আহি পৰিছে। তো বন্ধুসকল বৰ্তমান চৰকাৰৰ ফালে এই 3টা আঁচনিৰ ওপৰতে নতুনকৈ খবৰ আহিছিলে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ খবৰবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব। যেতিয়া এনেধৰণৰ নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।